প্ৰেইজ দ্য লৰ্ড। আজি পুনৰাই ঈশ্বৰক গৌৰৱান্বিত কৰিছোঁ আৰু প্ৰভু যীশুৰ নামেৰে আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ যীশুখ্ৰীষ্টৰ নামেৰে আজি মই আপোনালোকক জনাইছোঁ। আজি আপোনালোকলৈ যি ঈশ্বৰৰ বাৰ্তা বাক্যৰ বাৰ্তা আনিবলৈ বিচাৰিছোঁ, সেয়ে মই আৰম্ভ কৰিব বিচাৰিছোঁ আজি ৰোমিঅৰ 8 নম্বৰ অধ্যায় 18ৰ পৰা মই আজি পঢ়িম 21লৈকে। আৰু ইয়াৰ পৰা আমি কি আজি লাভৱান হ'ব পাৰিম, বাক্যৰ যোগেদি বা উপকৃত হ'ব পাৰিম, ইয়াক আমি চাম। আজি ইয়াত লিখিছে, কিয়নো আমালৈ যি প্ৰভাৱ প্ৰকাশিত হ'ব তাৰে সৈতে বৰ্তমান সময়ৰ দুখৰ তুলনা কৰিবলৈ একো যোগ্য নহয় বুলি গণ্য কৰোঁ। কাৰণ ঈশ্বৰৰ সন্তানবিলাক প্ৰকাশিত হোৱালৈ সৃষ্টিৰ অত্যন্ত আশাই বাট চাই আছে। কাৰণ সৃষ্টিখন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ'ল এনে নহয়, কিন্তু বশকৰ্তাৰ কাৰণে হ'ল। এই আশাৰে হ'ল যে সৃষ্টিখনে নিজেও যেন ক্ষয়মূলক দাসত্বৰ মুক্ত হৈ ঈশ্বৰৰ সন্তানবিলাকৰ প্ৰতাপমূলক মুক্তি পাব। কিয়নো এতিয়ালৈকে গোটেই সৃষ্টিয়ে প্ৰসৱ বেদনাৰ দৰে দুখ পাই একেলগে কেঁকাই আছে, আৰু ইয়াকে আমি জানি আছোঁ। মই আজি পঢ়িবলৈ বিচাৰোঁ ইংৰাজীটো, আৰু ইংৰাজী যিটো ভাৰ্চন পঢ়িম এইটো হ'ল মেছেজ বাইবেল বুলি কয়। ৰোমান্স 8:18-21 ইয়াত লিখিছে, That's why I don't think there is any comparison between the present hard time and the coming good times. The created world itself can hardly wait for what is coming next. Everything in creation is being more or less held back. God reigns in it until both creation and all the creations are ready and can be released at the same moment, the glorious time ahead. Meanwhile, the joyful anticipation deepens. ঈশ্বৰৰ বাক্যৰ ওপৰত ৰাখি থাকিব। আজি দুটা কথা লিখিছে ইয়াতে, কেইবাটা কথাৰ মাজতো যে কৈছে যে বৰ্তমানৰ যিটো কঠিন সময় আমি তাৰ মাজেদি যাবলৈ পঢ়িছোঁ, বৰ্তমান সময়ৰ কথা লিখিছে, দুখ বা কঠিন সময়, আৰু আহিবলগীয়া ভাল সময়ৰ লগত ইয়াক কোনো ধৰণে তুলনা কৰিব কোনো যোগ্য নহয়। বৰ্তমান এই কঠিন সময়টো আহিবলগীয়া ভাল সময়ৰ লগত কোনো যোগ্য নহয় বুলি কৈছে। এইটো তুলনা কৰিব নোৱাৰি, কাৰণ অতি ভাল সময় আহি আছে। যে আমি জানো এই পৃথিৱীখন আৰু আমি যিমান সৃষ্টি হওঁ পৃথিৱীৰ, আমাৰ এটা দিন ভাল এটা দিন আহি আছে। কাৰণ এই পৃথিৱীখনত কি আছে? পৃথিৱীখনে একো নাই। গোটেই পৃথিৱীখনে আশা কৰি আছে যে কি অসাৰ, পৃথিৱীখন অসাৰ বুলি কৈছে ইয়াতে। আৰু আমি জানো যে ঈশ্বৰে গোটেই পৃথিৱীখন যদিও চলাই আছে, তেওঁ আমাক এটা ভাল খবৰ দি কৈছে যে আমাৰ ভাল দিনবিলাক আহি আছে। ভাল দিন কি নহ'ব পাৰে? আমি যদি প্ৰথম থিছালনিকিয়াৰ 4 নম্বৰ অধ্যায় 16-17 পদটো যদি পঢ়িছা, 1 Thessalonians 4:4-16-17, ইয়াতে কি লিখিছে পঢ়ি দিছোঁ। কাৰণ জয়ধ্বনি প্ৰধান স্বৰ্গদূতৰ মাত আৰু ঈশ্বৰৰ তুৰী বাদ্যৰ সৈতে প্ৰভু নিজে স্বৰ্গৰ পৰা নামি আহিব, আৰু খ্ৰীষ্টৰ আশ্ৰয়ত মৰা লোকবিলাকে প্ৰথমে উঠিব। পাছে আমি জীৱিত থকা অৱস্থিত লোকবিলাক আকাশত প্ৰভুৰ লগ ল'বলৈ তেওঁলোকৰ সৈতে মেঘ ঘৰত তুলি নিয়া হ'ব। আজি আমি দেখা পাওঁ যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ বিষয়ে দুটা কথা লেখা আছে। আমি তাৰ যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমন আছে, যিদৰে যীশুখ্ৰীষ্টক লৈ যোৱা হৈছিলে সেইদৰে আকৌ তেওঁ আহিব বুলি কৈছে। কিন্তু তেওঁ পুনৰাই অহাৰ পূৰ্বে আৰু এটা দিন তেওঁ কি আকাশত মানে কি হ'বলৈ তেওঁ কৈছে, আকাশত আমাক লৈ যাব বুলি কৈছে। কি ইয়াতে কৈছে যে স্বৰ্গৰ পৰা নামি আহিব বুলি কৈছে। এইটো কি? এইটো ৰাপচাৰ বুলি বুজাইছে। দুটা দিশ আছে আমি দেখা পাইছোঁ। প্ৰথমটো হ'ল ৰাপচাৰ, আমাক মানে স্বৰ্গত মানে আকাশত তুলি নিব, তুৰী বাদ্য বাজিব, আৰু আমি যিমান জীয়াই থাকিম, জীয়াই থকা কালতে আমাক লৈ যাব, আৰু যিবিলাক মৰিছে খ্ৰীষ্টত তেওঁবিলাকৰ লগত একেলগে আমাক মানে তুলি নিয়া হ'ব। সেইটো প্ৰথম ৰাপচাৰ বুলি কৈছে। আৰু সেইটো ঘটনা ঘটিব আমি দেখা পাওঁ যে বাইবেলত লেখা মতে যেতিয়া 7 বছৰ কাল মহাক্লেশৰ সময় এটা যে আহিব, তাৰ আগে ঘটনাটো ঘটিব বুলি বহুত শিক্ষাবিদবিলাকে কয়। বাইবেলৰ শিক্ষাবিদ স্কলাৰবিলাকে এইটো কৈছে যে এনে এটা দিন আহিব, ৰাপচাৰ দিনটো আহিব বুলি কৈছে। ৰাপচাৰ মানে কি? আমাক মানে প্ৰথমতে আহি পিনে যীশুখ্ৰীষ্ট আমাক লৈ যাব, তাৰপিছত মহাক্লেশ আৰম্ভ হ'ব, তাৰপিছত আকৌ দ্বিতীয় আগমন হ'ব 7 বছৰৰ পাছত। আৰু সেইকাৰণে ইয়াৰ দ্বাৰা বিভিন্ন শিক্ষাবিলাক আছে, কিন্তু আজি আমি ভাবি লৈছোঁ যে আমাৰ ভাল দিনবিলাক আহি আছে।
কঠিন দিনৰ মাজেৰে আমি যাব লাগিব, কিন্তু এই কঠিন দিনটো যিটো ভাল দিন তাৰ যোগ্য নহয় বুলি কৈছে, তাৰ তুলনা কৰিব নোৱাৰি বুলি কৈছে। আজি আমি দেখা পাওঁ বাইবেলত যিবিলাক কথা লেখা আছে, প্ৰকাশিত বাক্যত যি প্ৰকাশিত বাক্য ৰেভেলেশ্যন যেটা আমি যেটো পঢ়িছোঁ, জোহনৰ লেখা যিটো প্ৰকাশিত বাক্য, এই প্ৰকাশিত বাক্যটো কি বস্তু হয়? যিবিলাক ভৱিষ্যতে ঘটিবলৈ আছে, যিবিলাক ঘটিলে, যিবিলাক ঘটি আছে আৰু যিবিলাক ঘটিব, তিনিটা বিষয়ৰ কথা ইয়াত লেখা আছে। আমি যদি পঢ়ি চাওঁ জোহনে লেখা প্ৰকাশিত বাক্যৰ 1 নম্বৰ অধ্যায় আমি যদি পঢ়ি চাওঁ 8 নম্বৰ পদটো, ইয়াত কৈছে যিজনে বৰ্তমান ভূত ভৱিষ্যত আৰু সৰ্বশক্তিমান সেই প্ৰভু পৰমেশ্বৰে কৈছে মই আলফা আৰু ওমেগা। ইয়াত লেখা আছে, ইংলিছত কৈছোঁ Revelation 1:8, I am the Alpha and the Omega, the beginning and the end, says the Lord, who is, who was, and who is to come. তেওঁ আছিলে, তেওঁ আছে আৰু তেওঁ আহিব, তেওঁ সৰ্বশক্তিমান বুলি কৈছে। আকৌ লেখা আছে প্ৰকাশিত বাক্যৰ 1 নম্বৰ অধ্যায় 3 নম্বৰ পদটোত লেখা আছে Revelation 1:3, এনে কি কৈছে, যিজনে এই ভাৱবাণীৰ বাক্যবোৰ পঢ়ে তেওঁ ধন্য বুলি কৈছে, আৰু কৈছে যিবিলাক শুনে তেওঁ ধন্য বুলি কৈছে, আৰু যিবিলাক ইয়াক পালন কৰে তেওঁবিলাকো ধন্য। কেলে? কিয়নো কাল ওচৰ চাপিছে, সময় ওচৰ চাপিছে বুলি কৈছে। ইয়াত লেখা আছে Blessed is he who reads and those who hear the words of this prophecy and keep those things which are written in it, for the time is near. সময় অতি ওচৰ চাপিব ধৰিছে। আৰু বৰ্তমান যিবিলাক ঘটনা ঘটিছে, এতিয়া বৰ্তমান আমি দেখা পাওঁ কৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌ এটা আৰম্ভ হৈছে, ছেকেণ্ড ৱেভ। এটা কঠিন সময় আকৌ আহি পৰিছে, আৰু এই কঠিন সময়ৰ মাজেদি আমি যাব লাগিব। আমি নাজানো কিমান দিন এই বস্তুবিলাক থাকিব, কিন্তু এটা কথা বাইবেলত কৈছে যেতিয়ালৈকে তেওঁৰ উদ্দেশ্য পূৰ্ণ নহয় তেতিয়ালৈকে এই সংক্ৰমণ, এই ধৰণৰ বিচাৰৰ দিনবিলাক, এতিয়া এটা বিচাৰৰ দিন বুলি আমি ভাবি লৈছোঁ, আৰু এনেধৰণৰ কৰোণাৰ আক্ৰান্তৰ দিনবিলাক তেতিয়ালৈকে থাকিব বুলি, কৰোণাৰ সময়টো তেতিয়ালৈকে থাকিব যেতিয়ালৈকে তেওঁৰ উদ্দেশ্য পূৰ্ণ নহয়। উদ্দেশ্যটো কি? তেওঁৰ উদ্দেশ্য আমি যদি পঢ়ি চাওঁ ইফিচিয়াত লেখা আছে 5 নম্বৰ অধ্যায়, আৰু তেওঁৰ মেইন উদ্দেশ্য হ'ল যে কি, তেওঁ এটা মণ্ডলী মানে কি বুজাইছে? মণ্ডলী আমি ঈশ্বৰৰ সন্তানবিলাক, আমি যিবিলাকে ঈশ্বৰক বিশ্বাস কৰিলোঁ, যীশুখ্ৰীষ্টক বিশ্বাস কৰিলোঁ, বিশ্ব নতুন জন্ম পালোঁ, আমাৰ যোগেদি এক মণ্ডলী, যিটো ইংলিছত কৈছে যে ইউনিভাৰ্চেল চাৰ্চ এক্লেছিয়াষ্টিক্স, আমি এটা যিটো সম্পূৰ্ণভাৱে অদৃশ্য মণ্ডলী, তাৰ আমি কি সভ্য হ'লোঁ। অৱশ্যে হয়, আমি এতিয়া জগতত থকা দৃশ্য যিবিলাক দেখা পোৱা মণ্ডলীবিলাক আমি সভ্য হৈছোঁ, আমি মেম্বাৰ হৈছোঁ, এইটো প্ৰয়োজন। তাৰ ওপৰত যীশুখ্ৰীষ্টক গ্ৰহণৰ লগে লগে আমি দেখা পাওঁ আমি এক অদৃশ্য মণ্ডলীৰ আমি মেম্বাৰ হিচাপে গণিত হ'লোঁ বুলি কৈছে। আৰু এইটোকে বাইবেলত কৈছে ইফিচিয়া 5 নম্বৰ অধ্যায় 26 নম্বৰ পদত কৈছে যে কি, তেওঁ তেজস্বী অৰ্থাৎ দাগ থকা বা হতোৱাৰ পৰা আদি কৰি একো ঘূৰ নথকা, অথচ পবিত্ৰ আৰু নিষ্কণ্টক মণ্ডলী নিজৰ আগত নিজে উপস্থিত কৰিবৰ কাৰণেই জলচনৰ দ্বাৰাই বাক্যতা সূচী কৰি পবিত্ৰ কৰি নিজকে সদায় দিলে বুলি কৈছে। ইংলিছত কৈছে, আমি যদি পঢ়ি চাওঁ এফিচিয়ান 5 আমি পঢ়ি চাওঁ যদি 26 and 27 কি লেখা আছে, আমি এইটো পঢ়ি দিছোঁ। তাতে লিখিছে যে কি, that he might sanctify and cleanse her with the washing of water by the word, that he might present her to himself a glorious church, not having spot or wrinkle or any such thing, but she should be holy and without blemish. নিষ্কলংক। আজি ঈশ্বৰে এইটোৱে কৰিছে কি, তেওঁ এটা এই সময়ছোৱাত তেওঁ এটা নিজস্ব মণ্ডলী, বাইবেলত কৰে ইংলিছত কৈছে কন্যা বা ব্ৰাইড, যিটো বাইবেলত লেখা আছে, তাক নিজকে তেওঁ তাক উপস্থিত কৰাবলৈ ইয়াক তেওঁ বনাই আছে বুলি। এতিয়া তেওঁ বনোৱাৰ সময় হয়, কঠিনতাৰ মাজে যাব লাগিব, আমাৰ বিশ্বাসটো বনাই আছে, আমাক নিষ্কলংক কৰি গৈ আছে। আমি নিজে আমি নিষ্কলংক হ'ব নোৱাৰোঁ, নিজে আমি দাগ গুচাব নোৱাৰোঁ, ঘোণবিলাক গুচাব নোৱাৰোঁ, কিন্তু তেওঁৱে আমাক বনাব লাগিব। আৰু সেই গতিকে তেওঁ আমাক এনেদৰে এটা বনোৱাৰ সময় এটা আহি আছে বুলি কৈছে। তেওঁ বনাই আছে, কাৰণ শেষ যিটো বাক্য তাক পৰিপূৰ্ণ কৰিব লাগিব বুলি কৈছে। তেওঁ নিজে এটা মণ্ডলী হিচাপে তৈয়াৰ কৰিব। সেইকাৰণে আমি দেখা পাওঁ আমাৰ কঠিন অৱস্থাৰ মাজত যাব লাগিব, টান অৱস্থাৰ মাজেদি আমি যাব লাগিব। যদিও আমি দেখা পাওঁ, যদিও এই টান অৱস্থা খন্তেকে, আমি জানো এই টান অৱস্থা বেছি দিন নাথাকে, কঠিন অৱস্থা বেছি দিন নাথাকে, কিন্তু আমাক তেওঁ বনাই গৈ আছে। আৰু সেইকাৰণে বাইবেলত লিখিছে, আমি যদি পঢ়ি চাওঁ
প্ৰকাশিত বাক্যৰ 3 নম্বৰ অধ্যায় আমি যদি এটা পদ পঢ়োঁ 3 নম্বৰ 7 নম্বৰ পদৰ পৰা যদি পঢ়িছোঁ এটা মণ্ডলীৰ বিষয়ে লেখা আছে এইটো মণ্ডলীত হ'ল আপোনাৰ ফিলাডেলফিয়া মণ্ডলীৰ লগত আমাক তুলনা কৰিছে ফিলাডেলফিয়া মণ্ডলী কি বুলি কৈছে ইয়াতে আমি চাওঁ ৰেভেলেশ্যন 3:7-8 পঢ়ি দিছোঁ 7-8 আৰু ফিলাডেলফিয়াত থকা মণ্ডলীটোৰ এই কথা লিখা যিজনৰ পবিত্ৰৰ সত্য যিজনৰ দায়িত্বৰ চাবি আছে যিজনে মিলিলে কোনেও বন্ধ নকৰিব আৰু বন্ধ কৰিলে কোনেও নিমিলিব তেওঁ কথা কয় তোমাৰ কৰ্ম মই জানো আমাৰ কৰ্ম মই জানে বুলি কৈছে আজি আপুনি কি কৰি আছে এটা ভাল কৰ্মটো জানে বেয়া কৰ্মটো জানে কিন্তু এইটো ভাল কৰ্মৰ কথাটো কৈছে আপুনি যদি বিশ্বাসৰ চেষ্টা কৰি আছে কষ্টত ঈশ্বৰকে নাম লৈ আছে ঈশ্বৰ কমপ্লেইন কৰা নাই কোনো ধৰণৰ আপত্তি কৰা নাই বোলে আপোনাৰ কৰ্মটো জানে বুলি কৈছে চোৱা যি দুৱাৰ কোনেও বন্ধ কৰিব নোৱাৰে এনে এখন মেলা দুৱাৰ তোমাৰ সন্মুখত আমাৰ বাবে খোলা দুৱাৰ এখন দিছে আৰু যে তোমাৰ যে অলপ শক্তি আছে এতিয়া আমাৰ যেন আমি দুৰ্বল তথাপি যে আমি তেওঁৰ বাক্য পালন কৰি আৰু তেওঁৰ নামটো অস্বীকাৰ কৰা নাই সেইটোতে সন্তুষ্ট হৈছে বুলি কৈছে আজি আমাৰ বাবে জানে তেওঁ আমাৰ দুৰ্বলতা জানে আমাৰ যে অলপ শক্তি আছে সেইটো কথা জানে তথাপি তেওঁ কৈছে যে আমাক দেখা পাইছে আমি ইমান কষ্ট কৰিছোঁ তেওঁৰ বাক্যবিলাক পালন কৰিছোঁ মাজে মাজে বিশ্বাসটো হেৰাই যায় মাজে মাজে আকৌ বিশ্বাসটো আহে তথাপি আমি তেওঁ অস্বীকাৰ কৰা নাই এইটোতে ঈশ্বৰৰ পৰা বিচাৰিছে কাৰণ 11 নম্বৰ পদতে কি কৈছে একেটা পদতে ইয়াতে লেখা আছে ইয়াতে আকৌ যদি পঢ়ি চাওঁ 3 নম্বৰ অধ্যায় প্ৰকাশিত বাক্য ৰেভেলেশ্যনৰ 3 নম্বৰ 11 কৈছে যে মই বেগাই গৈছোঁ তোমাৰ কীৰ্তি যেন কোনো নলয় এইকাৰণে তোমাৰ যি আছে তাকে ধৰি ৰাখা বুলি কৈছে ইংলিছত কৈছে মই পঢ়ি দিছোঁ এনে এটা উৎসাহ আমাক দিছে কৈছে যে কি 3 Revelation 3:7-8-11 And to the angel of the church in Philadelphia write, this thing says he who is holy, who is true, he who has the key of David, he who opens and no one shuts, and shuts no one opens. I know your works. See, I have set before you an open door, and no one can shut it. For you have little strength, have kept my word, have not denied my name. তিনিটা বস্তু আমাৰ লিটল ষ্ট্ৰেংথ আমাৰ অলপ শক্তি আছে কিন্তু আমি তেওঁৰ বাক্য ধৰি ৰাখিছোঁ আৰু তেওঁ অস্বীকাৰ কৰাৰ নামটো অস্বীকাৰ কৰা নাই বুলি কৈছে সেইকাৰণে কৈছে যে কি বাইবলত 11 নম্বৰ পদত কৈছে কি সেই গতিকে আই এম কামিং মই আহি আছোঁ তোমালোকে যিটো আছে কি আছে আপোনাৰ শক্তি যি মোৰ বাক্য ধৰি ৰাখিছা মোৰ নামটো অস্বীকাৰ কৰা নাই আৰু সেইকাৰণে তোমাৰ আগত মই খোলা দুৱাৰখন দিছোঁ এইবিলাক ধৰি ৰাখা বুলি কৈছে কাৰণ মই অতি শীঘ্ৰে আহি আছোঁ বুলি কৈছে মই বেগাই গৈছোঁ তোমালোকে কীৰ্তি যেন কোনোৱে নলয় এইকাৰণে তোমাৰ যি আছে তাক ধৰি ৰাখা বুলি কৈছে এতিয়া আমি দেখা পাওঁ বাইবলত লেখা মতে আমি দেখা পাওঁ ভৱিষ্যতে আৰু টান অৱস্থা টান সময়বিলাক আহি আছে প্ৰকাশিত বাক্য যদি আমি পঢ়ি চাওঁ যিটো বাক্যত লেখা আছে যে কি আমি দেখা পাইছোঁ যে যিবিলাক ঘটনা ঘটিব আমি যদি চেপ্টাৰ 5:6 পৰা যদি পঢ়োঁ প্ৰকাশিত বাক্য 6 নম্বৰ অধ্যায় ইয়াতে 7টা চাপৰ বিষয়ে লিখিছে চাপ চিল যিবিলাক খুলিব ৰঙা ঘোঁৰা বগা ঘোঁৰা কলা ঘোঁৰা আৰু মানে হেৰি পৰণীয়া মানে পেল মানে যিবিলাক চতুৰ্থ যেনেকুৱা ধৰণৰ আপোনাৰ পাণ্ডু বৰণীয়া ঘোঁৰা পেল একেবাৰে মানে যিবিলাক ঘোঁৰাৰ চিনবিলাক হ'ল মৃত্যু কিছুমান মানে মানুহে মানুহক বধ কৰিব এইবিলাক বেয়া সময়বিলাক আহি আছে বুলি কৈছে প্ৰথম কথাটো অৱশ্যে আমি নাজানো সেই হ'ব পাৰে যে ঈশ্বৰৰ বাক্য প্ৰচাৰ হ'ব বগা ঘোঁৰা কথাটো কিন্তু বাকীবিলাক আমি দেখা পাওঁ তাৰপিছত পৃথিৱীৰ গোটেইবিলাক যিবিলাক মানে চাপবিলাক যেতিয়া খোলা হ'ব আমি দেখা পাওঁ পৃথিৱীৰ পানী নষ্ট হৈ যাব সাগৰৰ পানী শুকাই যাব সাগৰৰ পানী তেজ হৈ যাব বহুত ধৰণৰ কথাবিলাক লেখা আছে আমি দেখা পাওঁ 7টা 7 নম্বৰ চাপটোৰ ভিতৰত 7টা তুৰি বাজিব বুলি কৈছে আৰু সেই 7টা তুৰি সাংঘাতিক বস্তু হয় বুলি কৈছে এইবিলাক ঘটনা পৃথিৱীলৈ আহিব বুলি কৈছে কাৰণ এইবিলাক ঘটনা পৃথিৱীলৈ আহি আছে আমি যদি চাওঁ যদি 7টা তুৰিৰ বিষয়ে ইয়াত লেখা আছে মই এইটো পঢ়ি দিছোঁ যে প্ৰথম আমি দেখা পাওঁ যে কি যেতিয়া মানে আপোনাৰ 7টা যে তুৰি যেতিয়া বাজিব প্ৰথম তুৰিটো ৰেভেলেশ্যন 8 নম্বৰতে লেখা আছে প্ৰথম তুৰি যেতিয়া বাজিব পৃথিৱীৰ যিবিলাক মানে শাক পাচলি পৃথিৱীৰ যিবিলাক গছ গছনি উদ্ভিদ যিবিলাক মানে জীৱন সম্পূৰ্ণ নষ্ট হৈ যাব বুলি কৈছে প্ৰথম ৰেভেলেশ্যনৰ প্ৰকাশিত 8 নম্বৰ অধ্যায় আকৌ দ্বিতীয় তুৰি যেতিয়া বাজিব সেইটো দ্বিতীয় তুৰিত আমি দেখা পাম কি সমুদ্ৰ সাগৰবিলাকক তাক মানে গৈ মাৰিব বুলি দ্বিতীয় তুৰিটো লগে লগে পানীবিলাক নষ্ট হৈ যাব বুলি কৈছে আকৌ আমি দেখা পাওঁ দ্বিতীয় তুৰি যেতিয়া পানীবিলাক নষ্ট হৈ যাব এইটো খোৱা পানী ইত্যাদি দিনৰ পানীবিলাক নাইকিয়া হৈ যাব
চতুৰ্থ তুৰি যেতিয়া পাতিব তেতিয়া আমি দেখা পাওঁ স্বৰ্গৰ তৰাবিলাক মানে সম্পূৰ্ণৰূপে ঘূৰি পৰিব চন্দ্ৰ সূৰ্যত কিবা এফেক্ট হ'ব বুলি কৈছে বহুত ধৰণৰ মানে ঘটনাবিলাক ঘটিব আকৌ পঞ্চম তুলি যেতিয়া বাজিব তেতিয়া আমি দেখা পাম যে মানে ফৰিংবিলাক ওলাব একদম যিবিলাক ফৰিং বেয়া বেয়া গাঁতবিলাকৰ পৰা ওলাই গোটেই মানে ইয়াৰ গোটেই পৃথিৱী নষ্ট কৰি উঠিছে এনেধৰণে আমি দেখা পাওঁ যে ষষ্ঠ তুলি সপ্তম তুলিত আমি দেখা পাম যে কি গোটেই পৃথিৱীৰ ৰাজত্বটো যীশু খ্ৰীষ্টৰ ওচৰলৈ যাবলৈ বুলি কৈছে আৰু এটা কথা কৈছে যে তোমালোকে দেৰি নকৰিবা আৰু তাৰ উপৰি আমি দেখা পাওঁ আকৌ কিছুমান বাতি বাকি দিব বুলি কৈছে সেই বাতিবিলাক মই দেখা পাওঁ 7টা বাতি বাকি দিব প্ৰভাৱিত বাক্যত তাৰপিছত আমি দেখা পাওঁ বহু ধৰণৰ ঘটনাবিলাক ঘটিব পৃথিৱীত এনেধৰণৰ টান টান অৱস্থাবিলাক আহি আছে বুলি কৈছে তাৰপিছত নতুন পৃথিৱী আহিব 1000 বছৰ ৰাজত্ব হ'ব নতুন পৃথিৱী নতুন জেৰুচালেম তাত আহিব বুলি কৈছে গোটেই পৃথিৱীখন নতুন হ'ব বুলি কৈছে কিন্তু আমি বৰ্তমান সেই গতিকে যিবিলাক ঘটনা ঘটিব আমি এইবিলাকত আমি জানো যে ভাল ভাল ঘটনাবিলাক ঘটিবলৈ আহি আছে আমাৰ বাবে আৰু সেই গতিকে আমি নিৰুৎসাহলৈ আগবাঢ়িছে আমি দেখা পাওঁ বাইবলত ইব্ৰী 11 নম্বৰ অধ্যায়ত মানুহবিলাকে ইমান কষ্ট কৰি বিশ্বাস থকাৰ কাৰণে ঈশ্বৰ বিশ্বাস কৰি পিনে আমি দেখা পাওঁ ইব্ৰী 11 নম্বৰ অধ্যায় 14ৰ পৰা 16 নম্বৰ পদত কি কৈছে কিয়নো যিবিলাকে এনেকুৱা কথা কয় তেওঁবিলাকে নিজে দেশ বিচাৰিছে ইয়াক প্ৰকাশ কৰে কি দিশ বিচাৰিছে তেওঁলোকে যি দেশৰ পৰা ওলাই আহিছিল তালৈ মন কৰা হ'লে অৱশ্যে উলটি যাবলৈ সুসময় পালেহেঁতেন ক'ৰ পৰা ওলাই আহিছিলে ইজিপ্তৰ পৰা মিছৰৰ পৰা কিন্তু এতিয়া তেওঁবিলাকে তাতকৈ এটি উত্তম অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে এই পৃথিৱীখন কি আছে আপুনি কওক এই পৃথিৱীত একোৱেই নাই আজি আছে কালি নাই আজি তাৰোপৰি ভূমিকম্প আমি ধৰণৰ যিবিলাক প্ৰাকৃতিক দুৰ্যোগ এইবিলাক আহি আছে আৰু সেইকাৰণে কৈছে যে তেওঁলোকে কি বিচাৰিছিলে তেওঁলোকে তাতে এটি উত্তম অৰ্থাৎ স্বৰ্গীয় দেশলৈ আকাংক্ষা কৰে বুলি কৈছে এই গতিকে ঈশ্বৰে তেওঁবিলাকক ঈশ্বৰ বুলি প্ৰখ্যাত হ'বলৈ লাজ নাপায় কাৰণ কিয়নো তেওঁবিলাকৰ কাৰণে তেওঁ এখন নগৰ যুগুত কৰিলে বুলি কৈছে আৰু সেই গতিকে আমি দেখা পাওঁ আমাৰ লোকবিলাকৰ এইটো আমাৰ আশা থাকিব লাগে যে আমাৰ জীৱন পৃথিৱীত জীয়াইছোঁ খন্তেকীয়া পৃথিৱী হয় কিন্তু আমি জীয়াই থকা কালত আমি তেওঁৰ কৰ্ম কৰি যাব লাগিব আমাৰ যিটো আমাৰ আছে তাক ধৰি থাকিব লাগিব ধৰি থাকিব কেতিয়া এৰি দিব নালাগে আমি বিশ্বাসত ধৰি থাকিব লাগিব নিৰুৎসাহ হ'ব নালাগে আমি কেতিয়াও হাৰ মানিব নালাগে আমি কষ্টৰ মাজেদি গ'লেও তাক বিশ্বাস কৰি চলি গৈ থাকিব আমাৰ অলপ শক্তি আছে বেছি শক্তি নাই আমাৰ তথাপি আমি তেওঁক বিশ্বাস কৰিম বুলি কৈছে কাৰণ কেলৈ তেওঁ আমাৰ এখন খোলা দুৱাৰ আমাৰ মাজত দিব বুলি কৈছে আৰু সেই গতিকে কেতিয়াও আমি নিৰুৎসাহ নহওঁ আমি আগবাঢ়ি গৈ থাকিম কাৰণ যিধৰণে ঈশ্বৰৰ বাক্য ফলিবলৈ আৰম্ভ কৰিছে এইটো এটা ভাল চিন হয় আমাৰ কাৰণে এটা ভাল চিন কৈছে যে তোমালোকৰ অলপ শক্তি আছে মোৰ বাক্য পালন কৰি তুমি মোৰ নাম অস্বীকাৰ কৰি চলি গৈ থাকা আৰু বিশ্বাস ধৰি যেনে যোৱাবাৰ মই কৈছিলোঁ লোকে লিখা হ'ব 18 নম্বৰ অধ্যায় 8 নম্বৰত কৈছে তেওঁ যেতিয়া পৃথিৱীত আহিব বিশ্বাস পাবনে ঠিক তেনেকৈ তেওঁ যেতিয়া পৃথিৱীলৈ আহিব তেওঁ বিশ্বাস পাবনে এই কথাষাৰ তেওঁ লিখিছে 11 নম্বৰত মই বেগাই গৈছোঁ তোমাৰ কীৰ্তি যেন কোনোৱে নলয় এইকাৰণে তোমাৰ যি আছে তাক ধৰি ৰাখা আজি আমি ধৰি ৰাখিবৰ সময় আহি গ'ল আমি কষ্টৰ মাজেদি যাব পাৰোঁ আজি আমাৰ পৃথিৱীয়ে আমাক ঘৃণ কৰিব পাৰে কাৰণ যীশুখ্ৰীষ্টকো ঘৃণ কৰিছিলে আমি দেখা পাওঁ তেওঁ যেতিয়া আমি যদি দেখা পাওঁ যীশুয়াৰ 53 নম্বৰ 3 নম্বৰ পদত কি কৈছিলে আমাক গোটেই জগতে ঘৃণাব বুলিছে এটা সময় আহিছে আমাক ভাল নাপাব যিবিলাক বিশ্বাসৰ কাৰণে মানুহবিলাকে আমাক বিশ্বাসঘাতক কৰিব আৰু নিজৰ ওচৰ চুবুৰীয়াবিলাকে আমাৰ নিজৰ লোকবিলাকে আমাক ঘৃণাব আমাক ভাল নাপাব আমি বিশ্বাসত থকাৰ কাৰণে আৰু সেই গতিকে যেনেকৈ যীশুখ্ৰীষ্টক ঘৃণাইছিলে তেনেকৈও আমাক ঘৃণাব দিছে বাইবেলত লেখা আছে বুক অফ আইচায়া 53:3 তেওঁ ঘৃণিত আৰু মানুহৰ দ্বাৰা পৰিচিত হ'ল তেওঁ শোকাতুৰ আৰু যাতনাৰ পৰিচিত আৰু যাৰ পৰা মানুহে মুখ ঢাকে তেওঁ তাৰ নিচিনা তেওঁক তুচ্ছ কৰা হ'ল আৰু আমি তেওঁক শ্ৰেষ্ঠ জ্ঞান কৰা নাই কৈছে তেওঁ ঘৃণিত আজি আমাক জগতে আমাক ঘৃণাব বুলি কৈছে বহুত আমাৰ বিশ্বাসটোৰ কাৰণে আমি তেওঁক বিশ্বাস কৰাৰ কাৰণে কিন্তু ঈশ্বৰে কৈছে তোমালোকে চিন্তা নকৰিবা যেনেকৈ বাইবেলত লেখা আছে 16 নম্বৰ অধ্যায় যোহনে লেখা 16 নম্বৰ অধ্যায় 33 নম্বৰ পদ আমি চাওঁ কি লেখা আছে 16 নম্বৰ অধ্যায় যোহনে লেখা গৈছে পৃথিৱীত বহু ধৰণৰ তাৰণা হ'ব কিন্তু তোমালোকে থিয় থাকা বুলি কৈছে আমি পঢ়ি দিছোঁ বাক্যটো জন 16:33 ইংলিছত পঢ়ি দিছোঁ তাৰপিছত অসমীয়াতে পঢ়ি দিম 30 This thing I have spoken to you that in me you may have peace in the world you will have tribulation but of good cheer I have overcome the world ইয়াত কি লেখা আছে যোহনৰ 16 নম্বৰ অধ্যায় 33 নম্বৰ পদটোত কি কৈছে আমি চাওঁ
তোমালোকে মোত যেন শান্তি পোৱা এইকাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ জগতত তোমালোকৰ ক্লেশ আছে কিন্তু নিৰ্ভয় হোৱা মই জগতক জয় কৰিলোঁ বৰ্তমান কালত কি হৈ আছে কৰোণাৰ পৰা ঈশ্বৰ আক্ৰান্ত পাছত কি হ'ব আৰু ক্লেশ হ'ব আৰু তাৰণা হ'ব আৰু ভয়ংকৰ ক্লেশবিলাক আহি আছে মনুষ্যৰ জীৱনে পৃথিৱীত কিন্তু বৰ্তমান যিটো চলি আছে এইটো সময়ত ঈশ্বৰৰ বাক্য ক'বলৈ বিচাৰিছে তোমালোকে যেন মোত শান্তি পোৱা তাৰমানে আমি তেওঁক বিশ্বাস কৰিছোঁ মই তোমালোকক ক'লোঁ জগতত ক্লেশ আছে তোমালোকে আমাক নিৰ্ভয় হ'বলৈ কৈছে ভয় খাব মনা কৰিছে আমাক শান্তি বজাই ৰাখিবলৈ কৈছে তেওঁ বিশ্বাস কৰাৰ যোগেদি একমাত্ৰ তেওঁ বিশ্বাস কৰাৰ যোগেদি আমি শান্তি পাওঁ আন ক'তো নাপাওঁ আৰু সেইকাৰণে এই বাক্যটা আজি দিছে তোমালোকে চিন্তা নকৰিবা তোমালোকে নিৰ্ভয় থাকা মই তোমালোকক যেনেকৈ মই জগতখনক জয় কৰিলোঁ কৈছে তোমালোকে জগতক জয় কৰিলোঁ মই জগতখনক জয় কৰিলোঁ মানে গোটেই বেমাৰ আজাৰ এইবিলাক জয় কৰিছে আৰু যীশুখ্ৰীষ্টই যেতিয়া জয় কৰিব আমি কেলৈ ভয় খাব লাগে আৰু তেওঁ আমাৰ সপক্ষ আছে আমাৰ বিপক্ষে নহয় আৰু সেই গতিকে আমি দেখা ৰোমিঅৰ 8 নম্বৰ অধ্যায় 31 নম্বৰ পদটো পঢ়িম ইয়াত লেখা আছে 31 নম্বৰ 8 নম্বৰ অধ্যায় 31 পদটোত পঢ়ি দিছোঁ তেন্তে এইবোৰ কথাত আমি কি ক'ম মানে বৰ্তমান কথা বা ভৱিষ্যতৰ কথা যদি আহে আৰু টান অৱস্থা যদি আমাৰ ঈশ্বৰ আমাৰ সপক্ষ হয় তেন্তে আমাৰ বিপক্ষ কোন হ'ব পাৰে প্ৰতিশোধ যিজনে নিজৰ পুত্ৰক মৰম নকৰি আমাৰ আটাইৰে কাৰণে নিজক সোধাই দিলে সেইজনে আমাক অনুগ্ৰহ কৰি তেওঁ সকলো নিদিবনে সেইটো কৈছে তেওঁ আজি চাওক Romans 8:31 what shall we say to these things if God be for us who can be against us he who did not spare his own son but delivered him up for us all how shall he not with him also freely give us all things তাৰমানে কি সকলো দিব তোমাৰ শান্তিও দিব নিৰ্ভয়ো দিব আমাক চলাই নিব সুস্থতা দিব আৰু এনে এটা পৰিৱেশৰ মাজতে আমি যেতিয়া আগবাঢ়ি যাওঁ ঈশ্বৰৰ ভৰসা কৰা ঈশ্বৰ আমাক চলাই নিব সেইকাৰণে আজি এইটোৱে ক'বলৈ বিচাৰিছোঁ আমি নিৰ্ভয় হৈ পিনে তেওঁ বিশ্বাস কৰি পিনে আমি আগবাঢ়ি গৈ থাকিম ঈশ্বৰে আমাক আশীৰ্বাদ কৰিব আৰু এই বাক্যৰ যোগেদি সকলোকে যাতে আশীৰ্বাদ পায়